কৰা হৈছে আৰু এই ৰাজনৈতিক তত্ত্ব আমি কোনটো দৃষ্টিভংগীৰ পৰা চাইছো approaches to the study of political theory এই বস্তুকেইটা আমি আজি বিশ্লেষণ কৰিম আমি আগতে ক্লাছত আমি আগৰ ক্লাছত আমি এইটো পাইছিলো বা এইটো আমি পঢ়িছিলো যে ৰাজনীতি বিজ্ঞানী বা ৰাজনৈতিক বৈজ্ঞানিক যিসকল আছে তেওঁলোকে যেতিয়া আমাৰ আগত এটা তত্ত্ব দাঙি ধৰে এই তত্ত্বটো তেওঁলোকে কেনেকৈ পাইছিলে আমি অলৰেডি এইবিলাক আগৰ ক্লাছত ডিছকাছ কৰিছিলো যে কিছুমান নীতি নিয়ম বা কিছুমান ধাৰাৰ মাজেৰে তেওঁলোক আহিছিল আৰু আহি পেলাই কিছুমান বস্তু তেওঁলোকে বিশ্লেষণ কৰিছিল আৰু এই বিশ্লেষণৰ মাধ্যমে তেওঁলোকে আমাৰ আগত কিছুমান তত্ত্ব দিছিলে এই তত্ত্ববিলাকক আমি ধৰা বেলেগ বেলেগ ধৰণে আমি সিদিনাখন চাইছিলো আমি নৈতিক তত্ত্বৰ বিষয়ে কৈছিলো আমি কাল্পনিক তত্ত্বৰ বিষয়ে কৈছিলো বা সমাজতাত্ত্বিক তত্ত্বৰ বিষয়ে কৈছিলো আইনগত তত্ত্বৰ বিষয়ে আমি আলোচনা কৰিছিলো এইবিলাক এই তত্ত্ববিলাকৰ এতিয়া প্ৰেজেন্ট বা বৰ্তমান সময়ত এই তত্ত্ববিলাকৰ গুৰুত্ব বা প্ৰাসংগিকতা কিমান আছে তেওঁলোকৰ ৰেলেভেন্সিটো কিমান আছে সেইটো বিষয়ে আমি এতিয়া প্ৰথমতে অকমান চাওঁ আমি সমাজত বাস কৰোঁ আমি সামাজিক প্ৰাণী আৰু এৰিষ্টটলে আমাক তাৰ আগতে কৈছে যে আমি ৰাজনৈতিক প্ৰাণী সমাজত বিভিন্ন ধৰণৰ ৰাজনৈতিক ঘটনা ঘটি থাকে এই ৰাজনৈতিক ঘটনাসমূহৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত কিন্তু এই ৰাজনৈতিক ঘটনাসমূহক আমি এটা দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এইটো শুদ্ধ নহ'ব কিছুমান দৃষ্টিকোণ আছে যে পুৰণিকলীয়া বা তেওঁলোকে আগৰ দিনৰ মতে কৰিছিলে কিন্তু এতিয়া আমাৰ সমাজখনত কি হৈছে নতুন নতুন ভাৱধাৰা আহিছে ৰাজনৈতিক যিবিলাক পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনবিলাক অকল এটুকুৰা ঠাই বা এটুকুৰা জেগাতে সীমাবদ্ধ হৈ থকা নাই সেইবিলাক সৰ্বজনীন হৈ পৰিছে ইউনিভাৰ্চেল হৈ পৰিছে সেই ইউনিভাৰ্চেল ফিচাৰ্ছখিনি আগত ৰাখি পেলাই সেই বস্তুবিলাক কেলেই হৈছে সেইবিলাক হোৱাৰ কাৰণে সমাজখনত কি কি ঘটনা ঘটিছে বা সেইবিলাক নোহোৱা কৰিলে কি কি হ'ব এই যে দিশবিলাক বিভিন্ন বস্তুবিলাক আমি চাম বা আমি আলোচনা কৰিম তাৰ পৰাই আমাৰ কিছুমান তত্ত্ব ওলায় গতিকে এই তত্ত্ববিলাক অলৰেডি আমি পাই আহিছো যে অতীজৰ পৰা কিছুমান দৃষ্টিভংগীৰ পৰা বা কিছুমান দৃষ্টিকোণৰ পৰা আমি আমাৰ ৰাজনৈতিক দিশবিলাক আমি চালি জাৰি চাইছো বা বিবেচনা কৰি চাইছো এতিয়া আমি চাওঁ যে এই যিবিলাক তত্ত্ব আমাৰ আগত আহিছে থিয়ৰিজ যিবিলাক আহিছে সেই থিয়ৰিজবিলাকৰ আজিৰ বৰ্তমান যুগত কিবা ৰেলিভেন্স আছে নে নাই বা ইয়াৰ কিবা গুৰুত্ব বা ইয়াৰ প্ৰাসংগিকতা আছে নে নাই প্ৰথমতে হৈছে কি যে আমাৰ যিবিলাক ৰাজনৈতিক নেতা আছে বা ৰাজনৈতিক ফিলচফাৰ্ছ আছে তেওঁলোকে কি কৰিছে প্ৰত্যেকটো তত্ত্বকে তেওঁলোকে এটা নৈতিক দিশ আৰু তেওঁলোকে এটা দাৰ্শনিক দিশেৰে চাবৰ কাৰণে চেষ্টা কৰিছে যে যিবিলাক তত্ত্ব তেওঁলোকে দিছে সেই তত্ত্ববিলাকৰ দাৰ্শনিক আৰু নৈতিক দিশটোৰ ওপৰতে তেওঁলোকে বিশেষ গুৰুত্ব দিছে গতিকে তেওঁলোকে সমাজত চলি থকা ৰাজনৈতিক আৰু সামাজিক যিবিলাক কাৰ্যকলাপ এই সামাজিক আৰু ৰাজনৈতিক কাৰ্যকলাপ তেওঁলোকে নৈতিক আৰু দাৰ্শনিক দিশৰ পৰ্যবেক্ষণ কৰিব বিচাৰিছে গ্ৰীক সভ্যতাৰ সময়ৰ পৰা ষষ্ঠদশ শতিকালৈকে বা মেকিয়াভেলি সময়লৈকে এনে চিন্তাধাৰাই আমাৰ ৰাজনৈতিক প্ৰভাৱ পেলাইছিলে তাৰমানে সেই সময় মেকিয়াভেলি গ্ৰীক চিভিলাইজেশ্যনৰ পৰা মেকিয়াভেলি সময়লৈকে সমাজত যিবিলাক ৰাজনৈতিক যিবিলাক ইছ্যুজ আহিছিলে সেই ইছ্যুজবিলাকক এটা নৈতিক দিশ চাবৰ কাৰণে চেষ্টা কৰিছিলে তেওঁলোকে ভাবিছিল যে তেওঁলোকে যিটো তত্ত্ব আমাৰ আগত দাঙি ধৰিছে সেইটো শুদ্ধ কাৰণ তাত নৈতিকতাৰ প্ৰমূল্যবোধবোৰ আছে তাত কোনো ভুল থাকিব নোৱাৰে আৰু সেইদৰে তেওঁলোকে কি কৰিব বিচাৰিছিলে আমাক এটা তত্ত্ব দিবৰ কাৰণে চেষ্টা কৰিছিলে গতিকে সেইকাৰণে তেওঁলোকে কৈছে যে সেই সময়ৰ যিবিলাক ভাৱধাৰা ৰাজনৈতিক ভাৱধাৰা হওক সামাজিক ভাৱধাৰা এটা নৈতিক দিশ আছিলে বা এটা দাৰ্শনিক দিশ আছিলে বা সেইবিলাক নীতিসংগতভাৱে শুদ্ধ আছে বুলি তেওঁলোকে এই ৰাজনীতিবিদসকলে আমাক ক'বলৈ চেষ্টা কৰিছে দ্বিতীয়তে অভিজ্ঞতাবাদী যিবিলাক ৰাজনৈতিক তত্ত্ব তেওঁলোকে সমাজ বিজ্ঞান হিচাপে তেওঁলোকে কি কৰিছে ৰাজনীতি বিজ্ঞানক অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছে গতিকে তেওঁলোকে ৰাজনৈতিক বিজ্ঞানক এটা নেচাৰেল চায়েন্স হিচাপে তেওঁলোকে আখ্যা দিব বিচাৰিছে আৰু তেওঁলোকে কৈছে যে নেচাৰেল চায়েন্সত এটা তত্ত্বলৈ বা এটা লক্ষ্যলৈ উপনীত হ'বলৈ হ'লে আমি যিবিলাক তথ্য পাতি বা যিবিলাক চিষ্টেম আমি ব্যৱহাৰ কৰোঁ তেওঁলোকে ৰাজনীতি বিজ্ঞানৰ
সেই বস্তুবিলাক বিশ্লেষণ কৰিবৰ কাৰণে তেওঁলোকে সেই একে ধৰণৰ ব্যৱস্থাই তেওঁলোকে হাতত ল'ব বিচাৰিছে বা একে কৌশল একে পদ্ধতিৰ দ্বাৰা তেওঁলোকে বিশ্লেষণ কৰিব বিচাৰিছে গতিকে তেওঁলোকে সেইবিলাকৰ মাধ্যম মানে নেচাৰেল সায়েন্সৰ পদ্ধতিৰ মাধ্যমেৰে তেওঁলোকে ৰাজনৈতিক তত্ত্বৰ বস্তুবিলাক বিশ্লেষণ কৰি পেলাই আমাৰ আগত এটা বাস্তৱ ৰূপত পৰিণত কৰিবৰ কাৰণে চেষ্টা কৰিছে তাৰোপৰি আমাৰ কি আছে ৰাজনৈতিক তত্ত্বই সামাজিক আৰু ৰাজনৈতিক জীৱনৰ সৈতে জড়িত ৰাজনৈতিক তত্ত্বই সামাজিক আৰু ৰাজনৈতিক জীৱনৰ সৈতে জড়িত বিভিন্ন ধাৰাৰ বিস্তৃতভাৱে বিচাৰ বিশ্লেষণ কৰিছে তাৰমানে আমাৰ কিছুমান ৰাজনৈতিক টাৰ্মছ আমি ব্যৱহাৰ কৰোঁ যেনেকৈ ধৰ ন্যায় কৰ্তৃত্ব বা গণতান্ত্ৰিক ব্যৱস্থা এই ধাৰণাবিলাকক তেওঁলোকে শুদ্ধ আৰু সঠিক ব্যাখ্যা দিবৰ জৰিয়তে তেওঁলোকে কি কৰিছে এখন ৰাজনৈতিক সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে তেওঁলোকে এই শব্দবিলাক প্ৰয়োগ কৰি পেলাই তেওঁলোকে এনেকুৱা এখন সমাজ ব্যৱস্থা নিৰ্ধাৰণ কৰিব বিচাৰিছে বা সমাজ ব্যৱস্থা স্থাপন কৰিব বিচাৰিছে যিটোৱে আমাক এটা এনেকুৱা ধৰণৰ সমাজ ব্যৱস্থা দিব যে আমি সেইটো সত্য বুলি আমি ভাবিম গতিকে ইয়াত তেওঁলোকে এই শব্দবিলাক প্ৰয়োগ কৰি পেলাই তেওঁলোকে কিছুমান ধাৰণা আমাৰ আগত তুলি দিছে যিবিলাক ধাৰণাক আমি ব্যৱহাৰ কৰিলে আমি ভাবিম যে আমি এখন সুস্থ বা এখন সঁচাকে ন্যায়সংগত সমাজ আমি ব্যৱস্থা কৰিবৰ কাৰণে সফল হৈছো ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক দৰ্শনে বৰ্ণনা সমালোচনাৰ পুনৰ প্ৰতিষ্ঠা এই তিনিটা প্ৰকাৰৰ কাৰ্য সমাধান কৰে গতিকে ৰাজনীতি বিজ্ঞানে আৰু ৰাজনৈতিক দৰ্শনে কি কৰে তেওঁলোকে তিনিটা বস্তু কাৰ্য কৰিবৰ কাৰণে চেষ্টা কৰে এটা হৈছে তেওঁলোকে বৰ্ণনা কৰে ডিসক্ৰাইব কৰে এটা হৈছে তেওঁলোকে সমালোচনা ক্ৰিটিকেল এনালাইসিস কৰে আৰু তেওঁলোকে পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰে দৰ্শনৰ যিবিলাক দৰ্শনৰ মূল্যবোধ তেওঁলোকে সমালোচনা কৰিছিল সেই দৃষ্টিভংগীৰ সমস্যা সমাধান কৰি যিবিলাক সমালোচনা কৰিছিল সেইবিলাকক তেওঁলোকে কি কৰিছে সমালোচক দৃষ্টিভংগীৰে সমস্যা সমাধান কৰি নতুন শুদ্ধ ব্যৱস্থা আমাৰ দাঙি ধৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে প্লেটো এৰিষ্টটল হবস লক এওঁলোক এই দৃষ্টিভংগী তেওঁলোকে মানিছিলে বা এই এপ্ৰ'চটো তেওঁলোকে পৃষ্ঠপোষকতা কৰিছিলে বুলি আমি ক'ব পাৰো ৰাজনৈতিক প্ৰক্ৰিয়াত বা ৰাজনৈতিক ব্যৱস্থাত এতিয়া যিটো বৰ্তমান বিশেষকৈ যিটো ব্যৱস্থা চলি আছে বিশেষকৈ আমি যিটো লোকনীতি আদালত আমি স্থাপন কৰিবলৈ বিচাৰিছো এইটোৱে কি কৰিছে নীতি নিৰ্ধাৰকসকলক তেওঁলোকে দেশৰ শাসন প্ৰক্ৰিয়াত বিশেষকৈ তেওঁলোকে কি কৰিব বিচাৰিছে এটা তেওঁলোকে দেশৰ শাসন লোকনীতি নিৰ্ধাৰণ গভীৰভাৱে আলোকপাত কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু নীতি নিৰ্ধাৰণৰ বাস্তৱ সমস্যা সমাধানত ই সহায় কৰিছে গতিকে তেওঁলোকে যিখন সমাজ ব্যৱস্থা আমাৰ আগত দাঙি ধৰিব বিচাৰিছে সেই সমাজ ব্যৱস্থাখনত যিবিলাক সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাৰ সৃষ্টিবিলাক সমাধান কৰিবৰ কাৰণে তেওঁলোকে এই নীতি নিৰ্ধাৰণ যিটো কৰিছে সেইটোৱে সহায় এলোকক কৰিছে তেওঁলোকে সমাজ বা সম্প্ৰদায় লোকসকলে যিবিলাক সমস্যাৰ সন্মুখীন হৈছে সেইবিলাকৰ মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকে সঁহাৰি পাইছে বা তেওঁলোকক সহায় দিছে কাৰণ এই তত্ত্ববিলাক যে ওলাইছে এই তত্ত্ববিলাক ওলোৱাৰ কাৰণে সমাজ বা লোকসকলে যিবিলাক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এই সমস্যাৰ সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে তেওঁলোকে সুবিধা পাইছে আমাৰ যিবিলাক বৰ্তমান ৰাজনৈতিক চিন্তাবিদ আছে তেওঁলোকে বিভিন্ন সমস্যাৰ কথা তেওঁলোকে উল্লেখ কৰিছে যেনেকৈ নিবনুৱা সমস্যা সন্ত্ৰাসবাদ মানৱ উন্নয়ন এই গুৰুত্বপূৰ্ণ বিষয়বিলাক তেওঁলোকে সলভ কৰিবৰ কাৰণে সুবিধা পাইছে গতিকে এতিয়া বৰ্তমানত কি হৈছে যে আমাৰ দেশ শাসনৰ কাৰণে ৰাজনৈতিক পৰিৱেশ পৰিৱৰ্তন হৈ আছে সমাজ প্ৰগতিশীল গতিশীল গতিকে ই স্থবিৰ নহয় আমাৰ সমাজত আগতে যিটো সিস্টেমৰ ৰাজনৈতিক সমস্যাবিলাক হৈছিল বা সামাজিক সমস্যাবিলাক হৈ আছে সেইবিলাক কৈছো যে মানুহ ৰাজনৈতিক প্ৰাণী গতিকে ৰাজনৈতিক সমাজখনত কি হৈ আছে কি হৈ থকা নাই সেইটো জানিবৰ কাৰণে আমাৰ সদায় এটা ইচ্ছা আছে গতিকে সেই ইচ্ছাটো থকাৰ কাৰণে আমি এই ৰাজনৈতিক ব্যৱস্থাটোত আমি সোমাই পৰিছো আৰু এই আমাৰ যিবিলাক ডেমক্ৰেটিক ধাৰণা এই ডেমক্ৰেটিক ধাৰণাবিলাকে আমাক ইয়াত অংশগ্ৰহণ কৰাত যথেষ্ট অৰিহণা যোগাইছে
ৰাজনৈতিক সমস্যাবিলাকৰ ৰূপ সলনি হৈছে আগতে যদি কি এটা লোকেল ঠাইত কনসেন্ট্ৰেট কৰিছিল নতুন নতুন সিস্টেমত নতুন নতুন ধৰণৰ সমস্যাসমূহ আমাক দেখা দিছে আৰু এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আমি নতুন নতুন সিস্টেমত আমি সমায় পৰিবলগীয়া হৈছে গতিকে বিভিন্ন সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক বাতাবৰণ উদ্ভৱ হোৱা এনে ৰাজনৈতিক কটাই প্ৰত্যাহ্বান নেওচি এখন সুস্থ সমাজ গঢ়িবৰ কাৰণে চেষ্টা কৰিছে গতিকে আমি কি কৰিব চেষ্টা কৰিছো যে এখন আমাৰ আগত প্ৰত্যাহ্বান বহুত আছে আমাৰ আগত সমস্যা বহুত আছে কিন্তু এই প্ৰত্যাহ্বান বা সমস্যাসমূহৰ আমি নেওচি পেলাই আমি এখন সুস্থ সবল সমাজ চেষ্টা উলিয়াবৰ কাৰণে চেষ্টা কৰিছো আৰু এই সুস্থ সবল সমাজখন উলিয়াবৰ কাৰণে আমাক অৰিহণা কোনে যোগাইছে এই তত্ত্বসমূহে আমাক যোগাইছে তত্ত্ব বুলি কওঁতে মই আগতে তোমালোকক কৈছো যে তত্ত্ব বুলি ক'লে আমি কি বুজো যে কিছুমান বস্তু বা কিছুমান প্ৰস্তাৱ যেতিয়া আমাৰ আগত আহে সেই প্ৰস্তাৱবিলাক বিভিন্ন ৰাজনৈতিক নেতাই বিভিন্ন সম্পৰ্কে জ্ঞান ধাৰণা সৃষ্টি কৰে আৰু দ্বন্দ্ববিলাকৰ মাজত বা এই যে আমি যিটো দ্বন্দ্ব নাইকিয়া কৰিবৰ কাৰণে আমি যিটো ব্যৱস্থা কৰিলো এই ব্যৱস্থাৰ মাজৰ পৰা আমি এখন সুস্থ সবল সমাজ আমি উলিয়াবৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে এতিয়া কি দেখা গৈছে যে এইবিলাক কাৰণত আমি ক'ব পাৰো যে ৰাজনৈতিক তত্ত্বৰ ইম্পৰ্টেন্স বা ৰেলেভেন্স এতিয়াও কমি যোৱা নাই কাৰণ সমাজত যিবিলাক ৰাজনৈতিক সমস্যাই হওক বা চৰকাৰে দিয়া নীতিসমূহৰ মাজত যিবিলাক সমস্যা নহওক কিয় এইবিলাক সমস্যা সমাধান কৰি পেলাই আমি জনসাধাৰণৰ সামাজিক আৰু ৰাজনৈতিক উন্নতি সাধন কৰাৰ কথাটোৱে হৈছে বা চেষ্টা কৰাটোৱে হৈছে আমাৰ লক্ষ্য কিন্তু লাহে লাহে কি দেখিবলৈ পাইছো যে এই ৰেলেভেন্সটো বা প্ৰাসংগিকতাটো কিছু ক্ষেত্ৰত বা কিছু কাৰণে লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে নেকি যদি হ্ৰাস পাইছে তেতিয়াহ'লে কি কাৰণেনো ই হ্ৰাস পাবলৈ ধৰিছে প্ৰথমতে হৈছে কি এই তত্ত্বৰ হ্ৰাস হোৱাৰ এটা কাৰণ হৈছে ঐতিহাসিকতা যেটোক আমি হিষ্টৰিয়েলিজম বুলি কওঁ ঐতিহাসিকতাই কেনেকৈ ইয়াৰ গুৰুত্ব লাহে লাহে কমাইছে ঊনবিংশ শতিকালৈকে ৰাজনৈতিক চিন্তাবিদসকলে 19th centuryলৈকে ৰাজনৈতিক যিসকল চিন্তাবিদ আছিলে তেওঁলোকে কি কৰিছিলে প্ৰাচীন যিবিলাক চিন্তাধাৰা আছিলে সেই প্ৰাচীন চিন্তাধাৰাৰ মাধ্যমেৰে তেওঁলোকৰ তথ্যপাতিসমূহ তেওঁলোকে বিশ্লেষণ কৰিছিলে গতিকে তেওঁলোকে নতুন মূল্যবোধৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে পুৰণি যিবিলাক গ্ৰীক ৰাজনৈতিক মূল্যবোধ আছিলে তেওঁলোকে সেইবিলাকৰ ওপৰতে নতুন তত্ত্ববিলাকো সেইবিলাকৰ মাধ্যমেৰে তেওঁলোকে আনসাৰ তাতে বিচাৰিছিলে তাৰমানে এইটো তেওঁলোকে কি ক'ব বিচাৰিছে যে পুৰণি তথ্যপাতিখিনিক তেওঁলোকে গুচাই পেলাব নোৱাৰিলে সেই পুৰণি তথ্যপাতিখিনি সহায় লৈ পেলাই নতুন সমাজত নতুন যিবিলাক সমস্যাৰ সৃষ্টি হৈছে সেইবিলাক সমাধান কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে যেটো সম্ভৱপৰ নহয় কাৰণ অতীজতে যদি কিবা এটা সমস্যা হৈছিলে সেই সমস্যাটো আজি বৰ্তমান যুগৰ সমস্যাৰ লগত নিমিলে এই কাৰণে নিমিলে যে আজি ৰাজনৈতিকভাৱে মানুহৰ সমস্যা বেলেগ হ'ল মানুহ আৰু সক্ৰিয় হ'ল মানুহ আৰু পলিটিক্যালি এৱেৰ হ'ল আৰু সমস্যাবিলাক ভিন হ'ল কাৰণ মই আগতে কৈছো যে সমাজখন প্ৰগ্ৰেছিভ সমাজ কেতিয়াও ষ্টেটিক নহয় গতিকে সমাজ প্ৰগ্ৰেছিভ হোৱাৰ লগে লগে নতুন নতুন সমস্যাই দেখা দিয়ে সামাজিক সমস্যাই হওক ৰাজনৈতিক সমস্যাই হওক অৰ্থনৈতিক সমস্যাই কিয়নো নহওক আৰু এই সমস্যাবিলাকক আজিৰ বা সেই মুহূৰ্তৰ পৰিৱেশটোৰ লগত খাপ খাই পেলাইহে আমি চলাব পাৰিম কিন্তু আমাৰ যিসকল সেই সময়ৰ দাৰ্শনিক আছিলে তেওঁলোকে সেইটো নকৰি পেলাই পুৰণি যিটো ঐতিহাসিক সিস্টেম আছিলে এপ্ৰোচ আছিলে সেই এপ্ৰোচৰ মাধ্যমেৰে তেওঁলোকে সলভ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে গতিকে ইয়াৰ কাৰণে ৰাজনৈতিক তত্ত্বৰ অকমান হ্ৰাস পাবলৈ ধৰিলে যেটো গুৰুত্ব কাৰণ তত্ত্ববিলাক যেতিয়া ওলাই থাকে নতুন নতুন তত্ত্ব ওলাব নতুন নতুন সমস্যাৰ সমাধান ওলাব তেতিয়াহে নতুন বস্তুৰ সৃষ্টি হ'ব কিন্তু তেওঁলোকে সমস্যা নতুন ঠিকই হ'ল কিন্তু তাৰ আনসাৰটো তেওঁলোকে পুৰণি ঐতিহাসিক পদ্ধতিৰ মাজেৰে তেওঁলোকে উলিয়াবৰ কাৰণে চেষ্টা কৰিলে তেওঁলোকে নতুন চিন্তা চৰ্চাৰ কথা তেওঁলোকে একেবাৰে নাভাবিলে ইষ্টনৰ মতে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব কমি যোৱা আৰু এটা কাৰণ হৈছে আপেক্ষিকতাবাদ মৰেল ৰিলেটিভিজম আপেক্ষিকতাবাদ আৰু হৈছে আৰু এটা কাৰণ যেটো কথাৰ কাৰণে তত্ত্বৰ গুৰুত্ব কমিবলৈ ধৰিলে তেওঁ কি কৈছে যে
মৌলিক আপেক্ষিকতাবাদৰ উদ্দেশ্য আছিলে কি যে মূল্যবোধৰ ৰাজনৈতিক ঘটনা বিশ্লেষণৰ পৰা বাদ দিয়া গতিকে আমি যদি মূল্যবোধক ৰাজনৈতিক বিশ্লেষণৰ পৰা বাদ দিওঁ তেতিয়াহ'লে এইটো সম্ভৱপৰ নহয় বা কেনেকৈ চলিব আমি এটা উদাহৰণ দিব পাৰোঁ আমি মেক্স ৱেবাৰৰ কথা ক'ব পাৰোঁ মেক্স ৱেবাৰে কি কৈছে যে অভিজ্ঞতাবাদী গৱেষণাত ৰাজনৈতিক মূল্যবোধ বাদ দিয়াৰ নীতি প্ৰতিটা সমৰ্থন জনাইছিলে যে অভিজ্ঞতাবাদী গৱেষণাত ৰাজনৈতিক মূল্যবোধক বাদ দিয়াৰ কথা তেওঁ জনাইছিলে কিন্তু মানুহৰ যিবোৰ চিন্তাধাৰা এই চিন্তাধাৰাৰ পৰা মূল্যবোধ ধাৰণা একেবাৰে বাদ দিয়াটো সম্ভৱপৰ নহয় মানুহৰ চিন্তাধাৰাৰ পৰা যদি আমি ভ্যালুজ বিলাক নাইকিয়া কৰি দিওঁ তেতিয়াহ'লে সেইটো চিন্তাধাৰা বৰ শুদ্ধ নহ'ব মূল্যবোধ ব্যক্তিৰ এটা অবিচ্ছেদ্য অংগ ভ্যালুজ বিলাক মানুহৰ এটা ইন্টিগ্ৰেল পাৰ্ট অফ লাইফ ভ্যালুজ কিছুমান বাদ দি পেলাই এজন ব্যক্তি চলিব নোৱাৰে কাৰণ আমি সদায় আমাৰ লক্ষ্য বা আমাৰ যেতিয়া যিকোনো এটা উদ্দেশ্যত আমি আগবাঢ়ি যাওঁ তেতিয়া আমাৰ সদায় কিছুমান প্ৰমূল্য বা কিছুমান ভ্যালুজ সদায় থাকিব লাগিব ভ্যালু সিস্টেম বাদ দি পেলাই এখন সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে আমি পোছাক সলনি কৰিব পাৰো আমি নতুন পোছাক আমি দেখিছো বা আমি ফ্যাশন বডি কৰিছো কিন্তু আমাৰ যিবিলাক মূল্যবোধ সেই মূল্যবোধ বিলাকক আমি পটককে বাদ দিব নোৱাৰো আমি জন্মৰ পৰা দেখি আহিছো যে হিন্দু মানুহে গোসাঁই ঘৰত চাকি দি পেলাইহে ওলাই যায় বা ৰাতিপুৱা অন্ন গ্ৰহণ কৰাৰ আগতে গোসাঁই ঘৰত সোমাই আমাৰ মা দেউতাই হওক ককা আইতাই হওক আমি পূজা পাঠ কৰ তাৰ পিছতহে আমি খাওঁ এতিয়া আজি আমাৰ যিটো যান্ত্ৰিক যুগ টেকনলজি যুগ তাত আমাৰ সময় নাই আমি জাস্ট এটা কিবা মুখত দি আমি দৌৰ মাৰিছো কিন্তু তেনে ইমান ব্যস্ততাৰ মাজতো কিন্তু কোনো এজন ব্যক্তিয়ে গোসাঁই ঘৰ নোসোমোৱাকে বা ভগৱানৰ ওচৰত মূৰ নোদোৱাকে কিন্তু ওলাই যাব পৰা নাই যদি ৰাতিপুৱা পৰা নাই তেওঁ গধূলি হ'লেও সোমাইছে গতিকে সেই ইনগ্ৰেইন যিটো আমাৰ মূল্যবোধ সেই মূল্যবোধখিনিক আমি কেতিয়াও বাদ দিব নোৱাৰো কিছুমান সমাজৰ কিছুমান টেকনলজিক্যাল চেঞ্জক আমি আকোৱালি লৈছো ল'ব লাগিব কাৰণ সমাজখন পৰিৱৰ্তন হৈছে কাম কাজ সববিলাক সলনি হৈছে সববিলাক পৰিৱৰ্তন হৈছে সেইবিলাকৰ লগত খাপ খুৱাই আমি নিশ্চয় আমি আগবাঢ়িব লাগিব কিন্তু আমাৰ মূল্যবিলাক আমাৰ ভ্যালুজ বিলাক সেইবিলাকৰ মূল্যবোধ বিলাকক আমি কেতিয়াও বাদ দিব নোৱাৰো বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰতি আগ্ৰহকো ৰাজনৈতিক তত্ত্বৰ হ্ৰাস পোৱাৰ এটা কাৰণ বুলি আমি ক'ব পাৰো যে এতিয়া আমি কিছুমান বস্তু আগতে আমি আমাক কৈছিলে আমি মানি লৈছিলো কিন্তু এতিয়া সায়েন্সৰ যুগ টেকনলজিৰ যুগ গতিকে যিকোনো এটা বস্তু যেতিয়া আমাৰ আগত আহে আমি তাক বিজ্ঞানসন্মতভাৱে আমি বিশ্লেষণ কৰি চাওঁ এতিয়া আমি আগতে গছ পাহাৰ পৰ্বত লতা এইবিলাকক আমি সেৱা সৎকাৰ কৰিছিলো পূজা কৰিছিলো কিয় কৰিছিলো কাৰণ আমি জনা নাছিলো যে ইয়াৰ তাৰ যিটো মাহাত্য আমি এতিয়া পৰ্বত এটাৰ মাজেৰে আমি ৰাস্তা এটা খান্দিব নোৱাৰো হয় নে নহয় এইটো কষ্টকৰ বস্তু বা আমি এখন নৈ দলং দিবলৈ যাওঁতে খুঁটে সদায় ভাঙি যে ভাঙি নিছে সেই বস্তুটো আমি নাজানিছিলো কিন্তু সায়েন্স টেকনলজি এডভান্স হোৱাৰ লগে লগে নৈৰ এই জেগাটোত খুঁট বেছি আমি ইয়াত দলং এখন সাজিব নোৱাৰো এই বস্তুবিলাক আমাক সায়েন্সে দেখুৱাই দিলে সায়েন্সে আমাক দেখুৱাই দিয়াৰ লগে লগে আমাৰ কিছুমান মনত যিবিলাক মনৰ ভিতৰত থকা অন্ধবিশ্বাস কিছুমান আমাৰ লাহে লাহে নাইকিয়া হৈ যাবলৈ ধৰিলে গতিকে সায়েন্স আগবাঢ়ি অহাৰ লগে লগে যিকোনো এটা তত্ত্ব আমি পটককে মানি ল'বলৈ টান পালো যে আমি তাক সায়েন্টিফিক্যালি প্ৰুফ কৰি সায়েন্টিফিক্যালি প্ৰমাণ কৰি যে এইটো হলে এইটো শুদ্ধ হৈছে বা এইটো অশুদ্ধ হৈছে সেই বস্তুটো আমি জানিব লাগিব মানিব তেতিয়াহে আমি সেইটো মানিব পাৰিম গতিকে গৱেষণাত আমি যেতিয়া গৱেষণা কৰিম কিন্তু এই গৱেষণাবিলাকত এটা সায়েন্টিফিক টাচ আহি যোৱাৰ লগে লগে আমাৰ কি হৈছে যিবিলাক তত্ত্ব আগতে দিছিলে য'ত কোনো সায়েন্টিফিক্যালি প্ৰুফ হোৱা নাছিলে সেই তত্ত্ববিলাক আমি লাহে লাহে আওকাণ কৰিবলৈ ধৰিলো গতিকে কোনো এটা বিষয়ৰ ওপৰত যদি আমি তত্ত্ব সংগ্ৰহ কৰিবলৈ ওলাইছো তেতিয়াহ'লে তাক আমি তাৰ প্ৰাসংগিকতাটো আমি বিচাৰি চাম যে এই বস্তুটো এনেকৈ কোৱাৰ কাৰণে এইটো শুদ্ধ হৈছে নে বা এইটো সঁচাকৈ কাৰেক্ট হৈছে নে নাই আৰু এটা কাৰণ ঈশ্বৰৰ মতে ৰাজনৈতিক ঘটনা আৰু তথ্যৰ প্ৰতি প্ৰৱণতাকো আজিৰ যিটো ৰাজনৈতিক পৰিৱেশ সেই ৰাজনৈতিক পৰিৱেশতো কিন্তু তত্ত্বটো এটা গ্ৰহণ কৰা বা তত্ত্বটোৰ ৰেলিভেন্স ডিক্লাইন হোৱাৰ আৰু এটা কাৰণ যে বৰ্তমানৰ পৰিৱেশত
আমি সেই আগৰ তত্ত্ববিলাকক বা যিকোনো এটা তত্ত্ব পটকৰে আমি একচেপ্ট কৰি ল'ব খোজা নাই কিন্তু ৰাজনৈতিক তত্ত্ব যদিও হ্ৰাস পাইছে কিন্তু ইয়াত আমি এটা কথা ক'ব লাগিব যে একেবাৰে ইয়াৰ গুৰুত্ব নাই বুলিও আমি ক'ব নোৱাৰো কাৰণ যিকোনো এটা ক্ষেত্ৰত আমি কি কৰিব বিচাৰিছো যে চিন্তাবিদসকলে তেওঁলোকে কি কৰিব বিচাৰিছে যে তেওঁলোকে আমাৰ যিটো ভ্যালু সিস্টেম সেই ভ্যালু সিস্টেমক বাদ দি পেলাই তেওঁলোকে কোনো কাম এটা কৰিব নোৱাৰে গতিকে ভ্যালু সিস্টেম আমাক লাগিব তেওঁলোক ভ্যালু সিস্টেমৰ পৰা নিজেও ফ্ৰী হ'ব পৰা নাই গতিকে এখন সমাজত ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক আগবাঢ়ি যাবলৈ হলে ভ্যালু সিস্টেমক বাদ দি পেলাই নোৱাৰে এখন সমাজত যদি ভ্যালুজ নাথাকে তেতিয়াহ'লে সমাজখন বিশৃংখলাত পৰিণত হ'ব গতিকে ৰাজনৈতিক তত্ত্ব হ'ব পুনৰ্জীৱিত কৰিবৰ কাৰণে চেষ্টা কৰিছো আৰু পুনৰ্জীৱিত কৰিবৰ কাৰণে কেনেকৈ চেষ্টা কৰা ৰাজনৈতিক দৰ্শনক আমি আলোচনা কৰিব লাগিব এনে সংস্থাপিত ৰাজনৈতিক তত্ত্ব স্থাপন কৰা হৈছে সেইবিলাকক বাদ দি পেলাই নতুন চিন্তাধাৰা কৰিছে যদিও সেইবিলাকৰ ৰেফাৰেন্স আনিবলগীয়া হৈছে সেইবিলাকক বাদ দি পেলাই নতুন কোনো ধৰণৰ চিন্তাধাৰা কৰিব পৰা হোৱা নাই গতিকে এনে প্ৰাচীন চিন্তাধাৰা আধুনিক বা সমসাময়িক চিন্তা চৰ্চা যথেষ্ট অৱদান যোগাইছে বুলি আমি ক'ব পাৰো গতিকে আমাৰ যিবিলাক অতীজতে চলি থকা যিবিলাক চিন্তাধাৰা এই চিন্তাধাৰাবিলাক বৰ্তমান নতুন সমস্যাৰ লগত খাপ খুৱাই পেলাই আমি তাৰ কিছুমান ৰেফাৰেন্স আনি পেলাইহে আমি নতুন তত্ত্ববিলাকত আগবঢ়াই নিছো গতিকে আমি বেচিকেলি কি হৈছে সমাজপ্ৰিয় প্ৰাণী মই আগতে কৈছো যে মানুহ সমাজ বান্ধি থাকিব নোৱাৰে কিন্তু এই সামাজিক প্ৰাণী হলেও এৰিষ্টটলে কি কৈছে যে মানুহ প্ৰথমতে এটা ৰাজনৈতিক প্ৰাণী যদিও সমাজত তেওঁ বসবাস কৰিছে কিন্তু সমাজত বসবাস কৰিলেও তেওঁ কি হৈছে এটা ৰাজনৈতিক প্ৰাণী হিচাপে তেওঁক আমি আখ্যা দিব কৰিছো গতিকে যাৰ এনেকুৱা ৰাজনৈতিক অভিপ্ৰায়ৰ আৰতে নাগৰিক সমাজ আৰু ৰাষ্ট্ৰ গঠনৰ উদ্দেশ্য আমি দেখিবলৈ পাইছো যে যেহেতু মানুহ ৰাজনৈতিক প্ৰাণী আৰু এই ৰাজনৈতিক প্ৰাণী হোৱাৰ কাৰণে তেওঁলোকে কি কৰিছে এখন সমাজ বা এখন ৰাষ্ট্ৰ গঠন কৰিবৰ কাৰণে তেওঁলোক সাফল্য হৈছে কাৰণ ৰাজনৈতিক সমাজত বাস কৰিবলৈ হলে আকৌ তেনেকৈ কিছুমান বস্তুৰ প্ৰয়োজন ৰাষ্ট্ৰৰ প্ৰয়োজন হ'ব চৰকাৰৰ প্ৰয়োজন হ'ব আৰু যেহেতু তেওঁলোক ৰাজনৈতিক প্ৰাণী হোৱাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা কিছুমান তেওঁলোকে কৰিব পাৰিছে তেওঁলোকে ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক জীৱনৰ কাৰ্যকলাপৰ সৈতে জড়িত কিছুমান মৌলিক ধাৰণা যেনে ক্ষমতা কৰ্তৃত্ব বৈধতা আদি প্ৰণালীবদ্ধভাৱে আলোচনা কৰিছে গতিকে মানুহ সমাজ বাস কৰাৰ কাৰণে তেওঁলোকে কিছুমান ৰাজনৈতিক দিশ তেওঁলোকে প্ৰণালীবদ্ধভাৱে তেওঁলোকে আলোচনা কৰিব পাৰিছে সিস্টেমেটিক্যালি তেওঁলোকে এনালাইসিস কৰিব পাৰিছে কেনেকুৱা ধৰণৰ বস্তুবিলাক যে আমি এখন সমাজত থাকি আমাৰ ক্ষমতা কি হ'ব বা আমাৰ এজন ব্যক্তিৰ কৰ্তৃত্ব কেনেকুৱা হ'ব সেই কৰ্তৃত্বজনক কোনে মানিব কৰ্তৃত্ব থকা ব্যক্তিজনক মানিব নে নামানে তেওঁ সেই কৰ্তৃত্বজনক কোনে দিলে বা তেওঁ সেই কৰ্তৃত্বটো কেনেকৈ পালে এই গোটেই বস্তুবিলাক কথা আহি পৰে বা সেই কৰ্তৃত্বটো বৈধ হয় নে নহয় লিগেল হয় নে নহয় লেজিটিমেট হয় নে নহয় এই গোটেই কথাবোৰ আহি পৰে গতিকে উমৈহতীয়া ৰাজনৈতিক জীৱন পৰিচালনা কৰিবলৈ মানুহৰ ৰাষ্ট্ৰৰ দৰে ৰাজনৈতিক অনুষ্ঠান গঢ়ি দিয়ে গতিকে মানুহৰ যিবিলাক উমৈহতীয়া স্বাৰ্থ আছে বা উমৈহতীয়া ৰাজনৈতিক জীৱন যাপন কৰিব বিচাৰিছে সেই উমৈহতীয়া ৰাজনৈতিক জীৱন যাপন কৰিবলৈ যাওঁতে তেওঁলোকক এখন ৰাষ্ট্ৰৰ সৃষ্টি হয় বা এখন ৰাষ্ট্ৰ স্বতঃস্ফূৰ্তভাৱে গঢ় লৈ উঠে এন্টনিও গ্ৰাছমিয়ে মতে ৰাজনৈতিক কাৰ্যৰ বিশ্লেষণ আৰু মূল্যায়নৰ ৰাজনৈতিক তত্ত্বৰ শ্ৰেষ্ঠতম কাৰ্য গতিকে এইদৰে তেওঁলোকে কি কৈছে যে ৰাজনৈতিক কাৰ্যৰ বিশ্লেষণৰ ৰাজনৈতিক তত্ত্বৰ অন্যতম উদ্দেশ্য গতিকে ৰাজনৈতিক কাৰ্য বিশ্লেষণ কৰাটোৱে হৈছে ৰাজনৈতিক তত্ত্বৰ এটা বিশেষ কাম তাৰপিছত ধাৰণাত্মক স্পষ্টতা হিচাপে ৰাজনৈতিক তত্ত্ব ৰাজনৈতিক চিন্তা চৰ্চা আৰু অধ্যয়ন ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ সঠিক আৰু শুদ্ধ ব্যাখ্যা আগবঢ়াই ৰাজনৈতিক তত্ত্বৰ মেইন ভূমিকা যে তেওঁলোকে কি কৰিব বিচাৰিছে যে ৰাজনৈতিক চিন্তা চৰ্চা তেওঁলোকে অধ্যয়ন কৰি পেলাই তেওঁলোকে নতুন কিবা ব্যৱস্থা আগবঢ়াটো হৈছে তেওঁলোকৰ মূল ভূমিকা গতিকে এনে তত্ত্বই কি কৰে কিছুমান আমাক সঠিক আৰু স্পষ্ট ভাৱধাৰা
দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে গতিকে স্বাধীনতা সমতা গণতন্ত্ৰ ন্যায় নাগৰিকত্ব উদাৰতা বা সমাজবাদ আদি ধাৰণাক তেওঁলোকে আৰু এইবিলাকক এটা তাত্ত্বিক গাঁথনি দিবৰ কাৰণে চেষ্টা কৰে এটা সঠিক আৰু তাত্ত্বিক গাঁথনিৰ মাধ্যমেৰে জনসাধাৰণে যাতে তাৰ উপভোগ্যতা লাভ কৰিব পাৰে সেইটো তেওঁলোকে ব্যৱস্থা কৰে তাত্ত্বিক ৰাজনৈতিক বিজ্ঞান হিচাপে ৰাজনৈতিক তত্ত্ব গতিকে আধুনিক ৰাজনীতি বিজ্ঞান সকলে মূল্যবোধৰ ধাৰণাক পাহৰি পৰিহাৰ কৰি অভিজ্ঞতাবাদৰ আধাৰত মানুহৰ সমাজ আৰু ৰাজনৈতিক জীৱন বাস্তৱতাক স্পৰ্শ কৰিব পৰাকৈ তত্ত্ব উদ্ভাৱনাৰ প্ৰতি আগ্ৰহী গতিকে তেওঁলোকে কি কৰিছে এই ক্ষেত্ৰত আমি আমাৰ যিসকল আচৰণবাদী বিচাৰক আছিলে বা আচৰণবাদী পলিটিকেল থিংকাৰ্ছ আছিলে তেওঁলোকক আমি বাটকুটীয়া বুলি আমি ক'ব পাৰোঁ যে আমাৰ যিবিলাক আধুনিক ৰাজনৈতিক বিজ্ঞানীসকল আছিলে তেওঁলোকে মূল্যবোধৰ ধাৰণা পৰিহাৰ কৰি পেলাই অভিজ্ঞতাবাদৰ আধাৰত মানুহৰ সমাজ আৰু ৰাজনৈতিক জীৱন বাস্তৱত স্পৰ্শ কৰিব পৰাকৈ তেওঁলোকে তত্ত্ব উদ্ভৱ কৰিছে তাৰমানে তেওঁলোকে কি কৈছে যে যিটো মানুহৰ বিহেভিয়াৰেল চায়েন্সে কি কৈছে যে মানুহৰ নেচাৰটোৰ ওপৰত এতিয়া গুৰুত্ব দিব লাগে গতিকে সেই নেচাৰটোৰ ওপৰত গুৰুত্ব দি পেলাই তেওঁলোকে এটা বাস্তৱৰ ছবি তেওঁলোকে আমাৰ আগত দাঙি ধৰিব বিচাৰিছে এতিয়া আমি চাওঁ যে তত্ত্ব থিয়ৰিনো কেনেকুৱা ধৰণৰ আমি আগতে পাইছোঁ যে থিয়ৰিবিলাকক আমি বেলেগ বেলেগ টাইপৰ থিয়ৰিৰ কথা আমি ক'ব পাৰোঁ যে নৰ্মেটিভ আৰু এম্পিৰিকেল এপ্ৰ'চ যিটোক আমি আদৰ্শগত আৰু স্বজ্ঞানমূলক তত্ত্ব বুলি আমি ক'ব পাৰোঁ বা ঐতিহাসিক দৃষ্টিভংগী বুলি আমি ক'ব পাৰোঁ এতিয়া আমি প্ৰথমতে চাওঁ যে আমাৰ এই ৰাজনৈতিক তত্ত্ববিলাক অধ্যয়ন কৰোঁতে আমি কি ধৰণে কৰিছোঁ বা কিয় কৰিবলগীয়া হৈছে ৰাজনৈতিক তত্ত্ব ৰাজনৈতিক জীৱনৰ এটা অবিচ্ছেদ্য অংগ গতিকে তত্ত্বৰ অবিহনে ৰাজনীতি বিজ্ঞান কেতিয়াও হ'ব নোৱাৰে গতিকে এইটো এটা পাৰ্ট এণ্ড পাৰ্চেল সমাজ এখন পৰিৱৰ্তন যেতিয়া হয় সমাজৰ পৰিৱৰ্তনৰ লগে লগে ৰাজনৈতিক দৃষ্টিভংগী আৰু ঘটনাবিলাকৰ পৰিৱৰ্তন ঘটে সমাজৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ৰাজনৈতিক ঘটনা আৰু দৃষ্টিভংগী আমি কোনটো দৃষ্টিভংগীৰ পৰা চাইছোঁ কিয় তেনেকৈ আমি চালোঁ কি কৰিলে সেই বস্তুবিলাকৰো পৰিৱৰ্তন বা চেঞ্জ আহে গতিকে এই পৰিৱৰ্তিত যিটো ৰাজনৈতিক ঘটনা এই ঘটনাবিলাকৰ কিন্তু এই ঘটনাবিলাকক আমি এটা দৃষ্টিকোণৰ পৰা আমি চাব নোৱাৰোঁ সমাজত চলি থকা যিবিলাক ৰাজনৈতিক ব্যৱস্থা সেই ৰাজনৈতিক ব্যৱস্থাবিলাকৰ যে পৰিৱৰ্তন এইকাৰণে হ'ল যে সমাজখন পৰিৱৰ্তনশীল গতিকে পৰিৱৰ্তনশীল সমাজত ৰাজনৈতিক ঘটনাবিলাকৰ পৰিৱৰ্তন হৈছে কিন্তু এই পৰিৱৰ্তিত ঘটনাবিলাকৰ এটা কাৰণেই হৈছে বুলি আমি তেনেকৈ ক'ব নোৱাৰোঁ ইয়াত বিভিন্ন কাৰণত হ'ব গতিকে সাধাৰণ অৰ্থত যদি আমি দৃষ্টিভংগী কি বুলি সোধোঁ তেতিয়াহ'লে সাধাৰণ অৰ্থত আমি ক'ব পাৰোঁ যে দৃষ্টিভংগী হৈছে কোনো এটা ঘটনা বা সমস্যাক একোটা বিশেষ দিশেৰে বিশ্লেষণ কৰা হয় গতিকে কি বুলি ক'ব লাগিব দৃষ্টিভংগী বুলি কওঁতে কি ক'ব লাগিব যে যিকোনো এটা সমস্যা আমি এটা বিশেষ দিশৰ পৰা যেতিয়া এনালাইচিছ কৰোঁ তেতিয়া তাক এটা চিষ্টেম ওলায় এটা পদ্ধতি ওলায় সেই পদ্ধতিটোকে আমি দৃষ্টিভংগী বুলি আমি ক'ব পাৰোঁ এই দৃষ্টিভংগীবিলাকে আমাক কি দিয়ে তেওঁলোকে আমাক এটা গাঁথনি দিয়ে যে এখন সমাজত হৈ থকা যিটো সামাজিক ব্যৱস্থা সেই সামাজিক ব্যৱস্থাত এটা গাঁথনি থাকে বা এটা স্বৰূপ থাকে বা ইয়াৰ এটা সৌধ আৰু একোটা তত্ত্ব উদ্ভৱৰ পথ দেখুৱাই দিয়ে গতিকে বিভিন্ন লক্ষ্য আগত ৰাখি পেলাই আমি দৃষ্টিভংগীবোৰ নিৰ্মাণ কৰোঁ আমি যেতিয়া এটা দৃষ্টিভংগী লওঁ আনো বা আমি কওঁ যে এইটো এই বস্তুটো এইটো কাৰণে হৈছে সেই দৃষ্টিভংগীটোৰ কিন্তু কিছুমান দিশ থাকে সেই দিশবিলাকক আমি কি বুলি কওঁ যে তাৰ এটা গাঁথনি থাকিব লাগিব যে এই এৰিয়াটোৰ ভিতৰতহে এই দিশটো এই বস্তুটো হয় বা তাৰ এটা নেচাৰ থাকে তাৰ এটা স্বৰূপ থাকে বা ইয়াৰ এটা সৌধ থাকে বা একোটা তত্ত্ব উদ্ভৱ হোৱাৰ তেওঁলোকে ৰাস্তাটো আমাক দেখুৱাই দিয়ে গতিকে এইদৰে বহুতো চিন্তাবিদে কি কৈছে তেওঁলোকে বিভিন্ন ভাৱধাৰাৰ ওপৰত বিশ্লেষণ কৰি তেওঁলোকে ৰাজনৈতিক তত্ত্বৰ জন্ম দিছে যে বিভিন্ন ইছ্যুজ যিবিলাক সমাজত হৈ আছে সেই ইছ্যুজবিলাক তেওঁলোকে বিভিন্ন ধৰণৰ বিশ্লেষণ কৰি পেলাই তেওঁলোকে নতুন নতুন তত্ত্বৰ জন্ম দিছে অতীজৰে পৰা আমি কি দেখিছোঁ আমাৰ যিবিলাক বিভিন্ন ৰাজনৈতিক তাত্ত্বিক বা চিন্তাবিদ
এই বিশ্লেষণ তেওঁলোকে ৰাজনৈতিক ঘটনাবিলাকৰ বেলেগ বেলেগ ধৰণে তেওঁলোকে বিশ্লেষণ কৰিছে গতিকে আমি বহুমুখী কি দেখিবলৈ পাইছো বেলেগ বেলেগ এটা তত্ত্বৰ আমি বেলেগ বেলেগ দিশ বা বেলেগ বেলেগ ধাৰণা আমি দেখিবলৈ পাইছো একেটা ঘটনাকে বেলেগ বেলেগ ৰাজনৈতিক নেতাই বা মানে ৰাজনৈতিক পণ্ডিতসকলে বা পলিটিকেল ফিলচফাৰ্ছসকলে তেওঁলোকে বেলেগ বেলেগ দিশৰ পৰা অধ্যয়ন কৰি পেলাই আমাক এটা বহুমুখী ধাৰণা আমাৰ আগত তেওঁলোকে দিছে আমি এই ক্ষেত্ৰত উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে এৰিষ্টটলে যিটো চিন্তা কৰিছিলে বা তেওঁ সেই গোটেই এৰিষ্টটল বা প্লেটোৰ যিটো চিন্তাধাৰা আছিলে সেই সময়ৰ ৰাজনৈতিক তত্ত্ববিলাকক তেওঁলোকে কি কৰিছিলে তেওঁলোকে এটা নৈতিক বা দাৰ্শনিক দিশ দিছিলে প্লেটো এৰিষ্টটলে সেই সময়ত ঘটি থকা ৰাজনৈতিক ঘটনাবিলাকক এটা নৈতিক বা দাৰ্শনিক দিশ তেওঁলোকে দিছিলে ঠিক একেদৰে ষ্টীল আৰু মেইনে কি কৰিছিলে ৰাজনৈতিক ঘটনাবিলাকক তেওঁলোকে এটা ঐতিহাসিক দৃষ্টিকোণৰ পৰা চাইছিলে তাৰমানে সমাজত ঘটি থকা যিবিলাক ঘটনা সেই ঘটনাবিলাকক ৰাজনৈতিক বিদসকলে বেলেগ বেলেগ দৃষ্টিভংগীৰ পৰা চাইছিলে আৰু সেই দৃষ্টিভংগীবিলাকৰ পৰাই নতুন নতুন তত্ত্বৰ সৃষ্টি হয় যেনেকৈ প্লেটো এৰিষ্টটলে দাৰ্শনিক দৃষ্টিভংগীৰ পৰা চাইছিলে ষ্টীলি মেইনে তেওঁলোকে ঐতিহাসিক দৃষ্টিভংগীৰ পৰা চাইছিলে বেন্থাম মিল এওঁলোকে আকৌ এটা লিবাৰেল দৃষ্টিভংগীৰ পৰা তেওঁলোকে চাইছিলে ঠিক সেইদৰে মেকাইভাৰে ছ'চিয়লজিকেল পইণ্ট অফ ভিউৰ পৰা তেওঁলোকে সামাজিক তত্ত্ব সেই দিশটোৰ পৰা তেওঁ সামাজিক সমস্যাসমূহৰ তেওঁ বিশ্লেষণ কৰিছিলে গতিকে এতিয়া কি দেখা গৈছে যে বিভিন্ন ৰাজনৈতিক বিদসকলে একেটা সমস্যাকে তেওঁলোকে ডিফাৰেণ্ট এংগলৰ পৰা যেতিয়া পৰ্যবেক্ষণ কৰিলে বা তেওঁলোকে চালে তেতিয়াই এটা বেলেগ বেলেগ দৃষ্টিকোণ ওলালে আৰু বেলেগ বেলেগ তথ্য ওলালে 19শ শতিকাৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক ঘটনাৱলী বিশ্লেষণৰ বাবে বিভিন্ন ৰাজনৈতিক চিন্তাবিদে নতুন নতুন পদ্ধতি আৰু চিন্তা চৰ্চা তেওঁলোকে দিছিলে এই দৃষ্টিকোণৰ পৰা তেওঁলোকে আমাৰ আগত এই তত্ত্ববিলাক এম্পিৰিকেল আৰু নৰ্মেটিভ তত্ত্বটো আমাৰ আগত তেওঁলোকে দিছে মন্টেস্কিউ ফৰ এক্সাম্পল তোমালোকে সকলোৱে মন্টেস্কিউৰ নাম শুনিছা তেওঁ ক্ষমতাৰ পৃথকীকৰণ তত্ত্বটোৰ কথা কৈছিলে স্বজ্ঞানমূলক অধ্যয়ন বা দৃষ্টিভংগী সেইটোৰ প্ৰভাৱো কিন্তু ইয়াৰ ওপৰত পৰিছে গতিকে আমাৰ সমাজত সেই যিটো আগতে চলা সমস্যা আছিলে সেই সমস্যাখিনি পুৰণি পদ্ধতিৰ মতে অধ্যয়ন কৰিলেও কিন্তু আমি এতিয়া নতুন চিষ্টেমৰ মাধ্যমত সেই বস্তুখিনি আমি পেলাই ল'ব পাৰিছোঁ গতিকে মেকফাৰচন বা হেইজৰ থিয়ৰিও এনেকৈ তেওঁলোকে আগৰ চিষ্টেমত কৰিলেও তেওঁলোকে নতুন চিষ্টেমৰ মাধ্যমত তেওঁলোকে কৰিব পাৰিছে আমাৰ যিটো আদৰ্শগত দৃষ্টিভংগীত আমি কি কৈছোঁ আদৰ্শগত তত্ত্বৰ দৰে সমাজত ঘটি থকা ঘটনাবোৰৰ মূল্যবোধৰ মাপকাঠি জুখি চাই আৰু ইয়াৰ কিছুমান বিশেষ সামাজিক প্ৰমূল্য দান কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ গতিকে নৰ্মেটিভ আৰু এম্পিৰিকেল এপ্ৰ'চে কি কৰিব বিচাৰিছে যে সমাজত ঘটি থকা যিবিলাক ঘটনা সেই ঘটনাবিলাকক আমি এটা প্ৰমূল্যবোধ দি এটা ভেলিউ দি পেলাই আমি ইয়াৰ এটা মাপকাঠি উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ স্বজ্ঞানমূলক যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীৰ মৌলিক প্ৰশ্নসমূহ হ'ল স্বজ্ঞানমূলক যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীটোৱে আমাক কি সুধিছে তেওঁলোকে সুধিছে যে সমাজত কি ঘটে তেওঁলোকৰ প্ৰশ্নবোৰ তেনেকুৱা ধৰণৰ যে সমাজত কি ঘটে কিয় ঘটিছে বা কেনেকৈ ঘটিছে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ লগত তেওঁলোক জড়িত যে যিটো এম্পিৰিকেল এপ্ৰ'চ সেই এম্পিৰিকেল এপ্ৰ'চৰ প্ৰশ্ন কেইটামান এনেকুৱা ধৰণৰ যে সমাজত কি ঘটিছে বা কিয় ঘটিছে বা কেনেকৈ ঘটিছে আনহাতে যিটো আদৰ্শগত দৃষ্টিভংগীয়ে আমাক সমাজত কি ঘটাটো উচিত বা আমি কি কৰাটো অনুচিত বা কোনবোৰ কথা ভাল বা বেয়া সেইবিলাক বিশ্লেষণ কৰিছে গতিকে দুটা দৃষ্টিভংগী এটা নৰ্মেটিভ আৰু এটা এম্পিৰিকেল এটা হৈছে আদৰ্শগত এটা হৈছে স্বজ্ঞানমূলক বস্তুটো হৈছে এম্পিৰিকেল ষ্টাডিয়ে কি কৰিব বিচাৰিছে যে তেওঁলোকে বিশ্লেষণ কৰি চাই পেলাই তেওঁলোকে ক'ব যে সমাজতনো কি ঘটি আছে বা কিয় ঘটিছে বা কেনেকৈ ঘটিছে সেই আনচাৰটোহে তেওঁলোকে বিচাৰিবৰ কাৰণে চেষ্টা কৰিব কিন্তু ইটো বা যিটো আদৰ্শগতে কিন্তু ভাবে যে আমি ঘটনাটো সমাজত কি ঘটনা ঘটাটো উচিত কিয় ঘটিলটো নহয় কিয় মানে তাহাঁতৰ কথাটো হৈছে যে কি ঘটনাটো উচিত এইটো ঘটিব লাগিছিল কিয় ঘটিল নহয়
বা আমি কি কৰাটো উচিত বা কি কৰাটো অনুচিত তেনেকুৱা এটা ঘটনা যদি সৃষ্টি হয় তেতিয়াহ'লে নাগৰিক হিচাপে আমি কি কৰিব লাগে বা আমি কি কৰাটো কি নকৰাকৈ আমি থাকিব লাগে গতিকে স্বজ্ঞানমূলক দৃষ্টিভংগী সাধাৰণতে আমাৰ ইন্দ্ৰিয়লব্ধ জ্ঞানক বিশ্লেষণ কৰি যিবোৰ বৈজ্ঞানিকভাৱে প্ৰমাণ কৰা সম্ভৱ হয় গতিকে তেওঁলোকে কি কৰে যে এম্পিৰিকেল ষ্টাডিয়ে যিবিলাক কাৰণ আমাৰ আগত দৰ্শাইছে সেই কাৰণবিলাকক তেওঁলোকে কি কৈছে যে এইবিলাকক আমি বিশ্লেষণ কৰি পেলাই আমি যাতে চাব পাৰোঁ এই দৃষ্টিভংগীৰ মাধ্যমেৰে আমি ষ্টাডি কৰিব পাৰোঁ আৰু এইবিলাকক আমি চাইণ্টিফিকেলি প্ৰুফ কৰিব পাৰোঁ এম্পিৰিকেল ষ্টাডিৰ লক্ষ্য বা উদ্দেশ্য এইটোৱে হৈছে যে সমাজত ঘটি থকা ঘটনাসমূহ আমি চায়েন্সৰ মাধ্যমেৰে আমি ইয়াক যাতে প্ৰমাণ কৰিব পাৰোঁ গতিকে কিন্তু নৰ্মেটিভ ষ্টাডিজৰ কথাটো হৈছে কি তেওঁলোকে এবষ্ট্ৰেক্ট বস্তুবিলাক পঢ়ে যিটোক আমি বিশ্লেষণ কৰিব আমি নোৱাৰোঁ এতিয়া আমি হেৰি কৰিব নোৱাৰোঁ যে আমি ন্যায় কথা ক'লোঁ ফৰ এক্সাম্পল ন্যায় মানে এনেকুৱা এটা বস্তু যে মোৰ কাৰণে যিটো ন্যায় ইজনৰ কাৰণে অন্যায়ো হ'ব পাৰে তেওঁ হয়তো ন্যায় নাপাবও পাৰে মই এটা বস্তু এনেকুৱাকৈ কৰাৰ কাৰণে মই ন্যায় পাইছোঁ কিন্তু আনৰ কাৰণে সেইটো হয়তো তাক অন্যায় কৰা হ'ল গতিকে এইটো এটা এবষ্ট্ৰেক্ট কনচেপ্ট আমি খুব স্পষ্টভাৱে আমি ক'ব নোৱাৰোঁ আমি কিছুমান বস্তু এনেকুৱা ভাৱত কৰিব লাগিব গতিকে মই যেতিয়া এটা বস্তুত কিবা এটাত মই অসুবিধাত পৰিছোঁ মোক ন্যায় দিছে তেতিয়াহ'লে সেইটো মোৰ কাৰণে ভাল হৈছে কিন্তু অন্য এজনে সেই বস্তুটো হয়তো অসুবিধা পাব পাৰে ন্যায় বুলি ক'লে আমি কি বুজিছোঁ যে আমি সকলোকে সমান চকুৰে চাইছোঁ আইনে সকলোকে সমান দৃষ্টিকোণেৰে চাইছে বা আইনৰ চকুত সকলো সমান বা আমাক সকলোকে সমানে স্বতন্ত্ৰতা আৰু স্বাধীনতা দিছে কিন্তু মোৰ স্বাধীনতা বা স্বতন্ত্ৰতাই কাৰোবাৰ স্বতন্ত্ৰতাত ব্যাঘাতো জন্মাব পাৰে গতিকে নৰ্মেটিভ বস্তুটো হৈছে এবষ্ট্ৰেক্ট বস্তু সেইটো একজেক্টলি পিন পইণ্ট কৰি ডিফাইন কৰাটো অসুবিধা মোৰ কাৰণে যিটো শুদ্ধ অন্যৰ কাৰণে সেইটো হয়তো অশুদ্ধও হ'ব পাৰে ঠিক তেনেকৈ এই বস্তুবিলাক আমি প্ৰুভো কৰিব নোৱাৰোঁ যে মোৰ কাৰণে ন্যায়টো আনৰ কাৰণে যে অন্যায় হৈছে সেইটো আমাৰ হাতত কোনো তেনেকুৱা যথোচিত হেৰি নাই আৰু এটা এক্সাম্পল আমি দিব পাৰোঁ যে আমি কি কৰোঁ আমি কিছুমান বস্তু নৰ্মেটিভ ষ্টাডিজত আমি কিছুমান বস্তু যেনেকৈ সত্য বা কোনটো ভাল উচিত সুন্দৰ ইত্যাদি এই বিষয়বিলাকৰ যিবিলাক এই প্ৰমূল্যবিলাকৰ ওপৰত আমি গুৰুত্ব দিওঁ আনহাতে যিটো এম্পেৰিকেল বা স্বজ্ঞানমূলক যিটো ধাৰণা এই ধাৰণাটোৱে কি কৰিছে যে আমি যিকোনো সাধাৰণতে যিবোৰ পন্থাৰে আমি সেই সহজাত লক্ষ্যবিলাকত উপনীত হ'ব পাৰোঁ তাৰ বাবে তেওঁলোকে চেষ্টা কৰে আমি আৰু এটা এক্সাম্পল দিব পাৰোঁ যে ভোট আমি সকলোৱে ভোট দিওঁ কিন্তু এই ভোটটো আমি দিয়াৰ কাৰণে আমি কি কৰিব পাৰোঁ যে এই নৰ্মেটিভে কি কৰে কিছুমান সামাজিক প্ৰমূল্যৰ কথা তেওঁলোকে স্বীকাৰ কৰে বা তেওঁলোকে কিছুমান সামাজিক প্ৰমূল্যৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে কিন্তু এইবিলাক আমি আগতে কৈছে প্ৰমাণ কৰিব নোৱাৰোঁ তেতিয়া আমি এখন গণতান্ত্ৰিক দেশৰ কথা কওঁ এখন গণতান্ত্ৰিক দেশত কি কৰে প্ৰত্যেকৰে ভোটাধিকাৰ আছে এই ভোটাধিকাৰে আমি কওঁ যে ভোটাধিকাৰ প্ৰয়োগ কৰাৰ কাৰণে গণতন্ত্ৰ সাফল্য হ'ব কিন্তু এম্পিৰিকেল চায়েন্সে কি কৈছে যে সাফল্য যে হ'ল সেইটো আমি কেনেকৈ প্ৰমাণ কৰিলোঁ তাক আমি প্ৰমাণ কৰিব পাৰিমনে তাক আমি প্ৰমাণ কৰিব পাৰোঁ আমি যদি আগৰ বায়'ডাটা চাওঁ তেতিয়াহ'লে ওলাই পৰিব যে কিমান সংখ্যক লোকে ভোটদান দিছিলে আৰু এইটো আমি এনালাইচিছ কৰিব পাৰোঁ গতিকে নৰ্মেটিভৰ ক্ষেত্ৰত কি হৈছে আমি কিছুমান এবষ্ট্ৰেক্ট কনচেপ্টৰ লগত আমি ডিল কৰিছোঁ এই এবষ্ট্ৰেক্ট কনচেপ্টখিনিক আমি কেতিয়াও পুনৰ বিবেচনা আমি কৰিব মানে আমি বিবেচনা কৰিব পাৰিম কিন্তু তাৰ এটা সঠিক মাপকাঠি আমি উলিয়াব নোৱাৰোঁ কাৰণ এইটো এটা এবষ্ট্ৰেক্ট কনচেপ্ট কিন্তু কি হৈছে পাৰ্চেণ্টেজটো বৃদ্ধি হৈছে তেতিয়াহ'লে এইটো কথা স্পষ্ট হ'ব যে গণতন্ত্ৰৰ ওপৰত জনসাধাৰণৰ আস্থা থকাৰ কাৰণে তেওঁলোকে ভোট দিবলৈ আগবাঢ়ি ওলাই আহিছে গতিকে এই এপ্ৰ'চকেইটাই দুটা বেলেগ ধৰণেৰে আমাৰ আগত বিশ্লেষণ কৰি দেখুৱাই দিছে যে নৰ্মেটিভে কি কৰে তেওঁলোকে কিছুমান নীতিৰ ওপৰত বিশ্বাস কৰে কিন্তু এম্পিৰিকেলে তেওঁলোকে প্ৰমাণ কৰি পেলাই এটা বস্তু আমাৰ আগত দাঙি ধৰে
কিন্তু যিসকলে আকৌ নৰ্মেটিভ আৰু এম্পিৰিকেল এপ্ৰ'চক সমালোচনা কৰিছে তেওঁলোকে কি ক'ব বিচাৰিছে তেওঁলোকে কৈছে যে ৱেডেনে 1953 তেওঁৰ এখন কিতাপ প্ৰকাশ কৰিছিলে য'ত কিতাপখনৰ নাম আছে ভোকাবুলাৰী অফ পলিটিক্স ইয়াতে উল্লেখ কৰিছে যে ৰাজনৈতিক দৰ্শন হৈছে বিভিন্নজনে বিভিন্ন ধৰণে সোৱাদ ল'ব পৰা এটা বিষয়বস্তু যে ৰাজনৈতিক দৰ্শন হৈছে এটা বস্তু বিভিন্ন ধৰণে তাৰ টেষ্টটো বেলেগ ধৰণে ল'ব বিভিন্ন ধৰণে ল'ব একেটা বস্তুৰ টেষ্ট বেলেগ বেলেগ হ'ব সোৱাদ লোৱাৰ পিছত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিব পাৰে আৰু সেইবাবেই স্বাধীনতা ন্যায় সমতা আদিৰ ওপৰত বেলেগ বেলেগ ধাৰণা বা দৃষ্টিভংগী দেখিবলৈ পোৱা যায় গতিকে যিকোনো এটা বস্তুক একেজন সায়েন্সে যেহেতু প্ৰুফ কৰি দিলে বস্তুটোৰ আৰু ইফাল সিফাল হ'ব নোৱাৰে কিন্তু এবষ্ট্ৰেক্ট বস্তুত কি হয় তাত বিভিন্ন ধৰণৰ ডেফিনেশ্যনছ আমি আগবঢ়াব পাৰোঁ আদৰ্শগত মন্তব্য সৰ্বজনীন হ'ব নোৱাৰে গতিকে নৰ্মেটিভ এপ্ৰ'চটো কেতিয়াও ইউনিভাৰ্চেল হ'ব নোৱাৰে কাৰণ তাত এবষ্ট্ৰেক্ট কনচেপ্ট আছে আৰু এইবিলাকক আমি বিশ্লেষণ কৰোঁতে বেলেগ বেলেগ ৰাইটাৰ্ছ বা থিংকাৰ্ছে বেলেগ বেলেগ ধৰণে হয়তো কৰিব আনহাতে যিটো এম্পিৰিকেল ষ্টাডিজ হয় সেইটো কিন্তু সৰ্বজনীন হয় কাৰণ সি এটা ইউনিভাৰ্চেল তত্ত্ব দিব যে এইকেইটা কাৰণত এই আনচাৰটো এইটো হ'ব এখন সমাজত ভোট দিওঁতে মানুহে এইকেইটা বস্তু মনত ৰাখি পেলাই ভোটটো দিয়ে গতিকে এইটো চাইণ্টিফিকেলি প্ৰুভড চ' দেট ইজ দ্য ডিফাৰেঞ্চ নেক্সট হৈছে হিষ্টৰিকেল এপ্ৰ'চ বা ঐতিহাসিক দৃষ্টিভংগী চামাইনৰ তেওঁৰ যিখন গ্ৰন্থ কিতাপ লিখিছিল হিষ্ট্ৰী অফ পলিটিকেল থিয়ৰী তাত তেওঁ এই দৃষ্টিভংগীৰ বিষয়ে অধ্যয়ন কৰিছিলে আৰু এই দৃষ্টিভংগীৰ ওপৰত তেওঁ যথেষ্ট গুৰুত্ব আৰোপ কৰিছিলে তেওঁ কৈছিলে যে ৰাজনীতি বিজ্ঞানৰ যিবিলাক আগৰ বিখ্যাত চিন্তাবিদ প্লেটো এৰিষ্টটল মিকিয়াভেলি হবছ লগ ৰুছো তেওঁলোকৰ যিবোৰ চিন্তা চৰ্চা আছিলে তেওঁলোকৰ চিন্তা চৰ্চাটো এই হিষ্টৰিকেল বা ঐতিহাসিক এপ্ৰ'চৰ আভাস আমি দেখিবলৈ পাওঁ তেওঁ কি আমাৰ আগত ক'ব বিচাৰিছে যে প্ৰত্যেকজন ৰাজনৈতিক চিন্তাবিদৰ যিবোৰ চিন্তা বা প্ৰত্যেকে ৰাজনৈতিক তত্ত্ব এটাত ঐতিহাসিক পটভূমি আছে বা ৰাজনৈতিক চিন্তাবিদসকলে যিবোৰ চিন্তা কৰিছে তাত এটা হিষ্টৰিকেল এলিমেণ্ট আমি দেখিবলৈ পাই আহিছোঁ সেইবাবে প্ৰত্যেকটো ৰাজনৈতিক তত্ত্ব সঠিক বিশ্লেষণৰ কাৰণে ইয়াৰ এটা ঐতিহাসিক পটভূমি বুজি পোৱাটো অতি বাঞ্ছনীয় গতিকে ৰাজনৈতিক তত্ত্ববিলাকৰ বিষয়ে জানিবলৈ হ'লে সঠিক এটা আভাস পাবলৈ হ'লে হৈছে কি কাৰ্যকৰণমূলক কেজুৱেল আৰু এটা হৈছে কি পৰিণতি সংখ্যামূলক ইভালুৱেটিভ গতিকে আমি যেতিয়া হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো চাম তেতিয়াহ'লে আমি এই তিনিটা বস্তুৰ ওপৰত আমি গুৰুত্ব দিব লাগিব গতিকে এই তিনিটা বস্তুৰ এটা হৈছে কি পৰিঘটনামূলক যিটো আমি ইংলিছত ফেক্চুৱেল বুলি কওঁ কাৰ্যকৰণমূলক বা কেজুৱেল বুলি কওঁ আৰু পৰিণতি নিৰ্ধাৰণমূলক বা ইভালুৱেটিভ বুলি কওঁ গতিকে ঐতিহাসিক দৃষ্টিভংগীয়ে আমাক বিভিন্ন ধাৰণা আৰু আনুষ্ঠানিক ঐতিহাসিক সম্পৰ্কে অৱগত কৰি থৈ যায় গতিকে আমি আমাৰ হিষ্টৰিকেল যিকোনো এটা তত্ত্ব ল'বলৈ হ'লে হিষ্ট্ৰীৰ পৰা আমি বা পুৰণা যিটো হিষ্টৰিকেল বেকগ্ৰাউণ্ড সেই হিষ্টৰিকেল বেকগ্ৰাউণ্ডটোৰ পৰা আমি বহুতখিনি ধাৰণা আমি ল'ব লাগে বহু ক্ষেত্ৰত এই পদ্ধতি অধ্যয়নৰ বাট মুকলি কৰে তাৰোপৰি এই দৃষ্টিভংগীৰ দুটা অৰ্থ আছে হিষ্টৰিকেল বেকগ্ৰাউণ্ড বা হিষ্টৰিকেল এপ্ৰ'চৰ দুটা অৰ্থ আছে এটা হৈছে কি প্ৰথমে এই নীতি নিয়মৰ ক্ৰমাগত বিকাশক সূচায় ই কি কৰে নীতি নিয়মৰ মানে বিকাশ সূচায় যে ইভলিউশ্যনটো কেনেকৈ হ'ল ইয়াৰ সৃষ্টি কেনেকৈ হ'ল যিবোৰ নীতি নিয়মে আমাৰ দৈনন্দিন জীৱনক পৰিচালনা কৰে এই নীতি নিয়মবিলাকে আমাৰ দৈনন্দিন জীৱনৰ পৰিচালনা কৰে হেগেল বা মাৰ্ক্সৰ যেনেকৈ দ্বন্দ্বাত্মক ধাৰণা এই ধাৰণাসমূহৰ চিন্তা চৰ্চা বা এই ডাইলেক্টিকেল মেটেৰিয়েলিজম আমি ইয়াৰ এটা উদাহৰণ বুলি আমি ক'ব পাৰোঁ ঠিক সেইদৰে কাৰ্ল পপাৰে এই পৰিক্ৰমাক ঐতিহাসিকতাবাদ বা হিষ্টৰিচিজম বুলি তেওঁ আখ্যা দিছে দ্বিতীয়তে ঐতিহাসিক দৃষ্টিভংগীয়ে ঐতিহাসিক পটভূমিত ৰাজনৈতিক ধাৰণাসমূহৰ বিকাশক বুজায় গতিকে এই তিনিটা বিশেষ কাৰণৰ বাবে ঐতিহাসিক দৃষ্টিভংগীৰ গুৰুত্ব অধিক অস্বীকাৰ কৰিব আমি নোৱাৰোঁ গতিকে এইকেইটা বস্তু থকাৰ কাৰণে আমি যেতিয়া নিৰীক্ষণ
ইভালুৱেট কৰোঁ বা আমি ইয়াৰ সেইখিনি কাৰ্যকৰী কৰোঁ, ইয়াৰ এটা ইম্পৰ্টেঞ্চ আছে। আৰু এই ইম্পৰ্টেঞ্চ থকাৰ বাবে ইয়াত আমি 3টা বস্তু আমি লক্ষ্য কৰিব পাৰিছোঁ বা 3টা বস্তু আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ৰ ৰাজনৈতিক সমস্যাৱলী পৰ্যালোচনা কৰোঁতে বুৰঞ্জী যথেষ্ট প্ৰয়োজন হয়। গতিকে বৰ্তমান সময়ৰ যিখিনি ৰাজনৈতিক সমস্যা, সেই ৰাজনৈতিক সমস্যাখিনি আমি পৰ্যালোচনা কৰিবলৈ হ'লে অতীতৰ বুৰঞ্জীৰ সহায় আমি ল'ব লাগিব। বুৰঞ্জীক বাদ দি পেলাই ইয়াৰ আমি ব্যৱস্থা কৰিব নোৱাৰোঁ। ভৱিষ্যতৰ পৰিৱৰ্তনৰ ধাৰাক এই দৃষ্টিভংগীয়ে গতিপথ প্ৰদান কৰে। গতিকে ভৱিষ্যতৰ ৰাস্তাটো দেখুৱাবলৈ হ'লে অতীতৰ আমি অতীতৰ ৰেফাৰেঞ্চ আমি টানিবই লাগিব। ৰাজনৈতিক বিজ্ঞানৰ বিকাশ ইতিহাসৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা যায়। গতিকে এইকেইটা বস্তু থকাৰ কাৰণে ঐতিহাসিক দৃষ্টিভংগীক আমি কেতিয়াও আওকাণ কৰিব নোৱাৰোঁ বা ইয়াক আমি অৱমাননা কৰিব নোৱাৰোঁ। আনহাতে ঐতিহাসিক দৃষ্টিভংগীক যিসকলে সমালোচনা কৰিছে তেওঁলোকে এই বুলি কৈছে যে বৰ্তমান সময়ৰ যিবিলাক চিন্তা চৰ্চা, এই চিন্তা চৰ্চাবিলাক অতীতৰ ধাৰাত আমি যদি সোমাই পেলাই বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে সেইটো সম্ভৱপৰ নহয়। প্ৰেজেণ্ট চিটুৱেশ্যন বহুত চেঞ্জ হৈছে, নতুন নতুন বস্তু আহিছে, সমাজ চেঞ্জ হৈছে, ছায়েন্স টেকন'লজি আহি গৈছে, সেইবিলাকে নতুন নতুন ধাৰণা, নতুন নতুন ভাৱধাৰা আমাৰ আগত আনি ধৰিছে। গতিকে এইবিলাকক ছল্ভ কৰিবলৈ হ'লে পুৰণা পদ্ধতি বা হিষ্ট্ৰী ঐতিহাসিক ব্যৱস্থাৰ সুবিধা লৈ পেলাই আমি এইটো কাম কৰিব নোৱাৰোঁ। তদুপৰি অতীতৰ ধ্যান ধাৰণাসমূহ বৰ্তমান সময়ৰ সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰা নাই বা নোৱাৰে। যে প্ৰেজেণ্ট চিটুৱেশ্যনটো বুজিবলৈ হ'লে পাষ্টৰ কথা পাষ্টৰ বহুত বস্তু আনিলে আমাৰ লাভ নহয়। আৰু দ্বিতীয়তে কৈছে যে এতিয়া বৰ্তমান সময়ৰ যিবিলাক নতুন নতুন সমস্যা আমাক দেখা দিছে, এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আমি পুৰণি ইতিহাস দোহাৰিলে আমি নতুন সমস্যাৰ সমাধানৰ বাট আমি উলিয়াব নোৱাৰিম। কিন্তু এই সমালোচকসকল যে সম্পূৰ্ণ সত্য যে আমি হিষ্ট্ৰী বাদ দি পেলাই প্ৰেজেণ্ট চিটুৱেশ্যন এটাক ছল্ভ কৰিব পাৰিম, সেইটো বহুত আধুনিক পলিটিকেল থিংকাৰ্ছসকলে তেওঁলোকে নাভাবে। আমাৰ যিসকল আচৰণবাদীবাদ বা যিসকল আমাৰ বিহেভিয়াৰেল চাইণ্টিষ্ট, এই বিহেভিয়াৰেল চাইণ্টিষ্টে কিন্তু সেই তত্ত্বটো মনা নাই। তেওঁলোকে কৈছে যে এতিয়া যদিও আমি হিউমেন নেচাৰ বা হিউমেন বিহেভিয়াৰৰ ওপৰত গুৰুত্ব দিছোঁ, কিন্তু পাষ্ট হিষ্ট্ৰীৰ লগত সামঞ্জস্যতা ৰাখি পেলাইহে আমি প্ৰেজেণ্টটো আগবাঢ়ি যোৱাটো উচিত। বৰ্তমান সময়ত ৰাজনীতি বিজ্ঞানৰ প্ৰমূল্যৰ গুণৰ উত্থান আকৌ আমি অতীতৰ ৰাজনীতি চিন্তা চৰ্চাৰ বিদৰসকলৰ মাজত আমি দেখিবলৈ পাইছোঁ বা তেওঁলোকে বিচাৰি পাইছে যে আমি বৰ্তমান সমাজ এখন অধ্যয়ন কৰিবলৈ যাওঁতে বা বৰ্তমান সমাজত চলি থকা যিবিলাক প্ৰব্লেমছ হৈছে, সেই প্ৰব্লেমছবিলাকক আমি সমাধান কৰিবলৈ যাওঁতে আমি অতীতৰ ৰেফাৰেঞ্চ টানি আনি পেলাই কৰিলেহে আমাৰ বিশেষ সুবিধা হ'ব। গতিকে সেই হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ যিটো ৰেফাৰেঞ্চ, সেই ৰেফাৰেঞ্চটো আনিলেহে আমি বৰ্তমান সমস্যাবিলাক সমাধান কৰিব পাৰিম। যে আজিৰ যিবিলাক ৰাজনৈতিক চিন্তাবিদ তেওঁলোকে কি ক'ব বিচাৰিছে যে আমাৰ যেনেকৈ জন ৰাউলছ, তেওঁৰ যিটো ন্যায়ৰ ধাৰণা, ডিষ্ট্ৰিবিউটিভ জাষ্টিছ বুলি তেওঁ যিটো ধাৰণা আমাক দিছিলে, সেই ডিষ্ট্ৰিবিউটিভ ধাৰণাটো বা মিল বা বেন্থামৰ যিটো উপযোগিতাবাদ বা ইউটিলিটেৰিয়ানিজম, এইবিলাকক আমি সমালোচনা কৰিলেও এওঁলোকৰ আৰ্হিত আমি কি কৰিব পাৰিছোঁ, নতুন নতুন সমস্যাৰ ইণ্টাৰপ্ৰিটেশ্যনছ আমি দিব পাৰিছোঁ। এতিয়া আমাৰ যিবিলাক নতুন মাৰ্ক্সবাদী তত্ত্ব, নিঅ' লিবাৰেল ইণ্টাৰপ্ৰিটেশ্যন অফ ফ্ৰীডম বা হেগেলৰ চিভিল ছ'চাইটি বা মেকফাৰ্চনৰ গণতান্ত্ৰিক ভাৱধাৰা, এইবিলাকক আমি নতুন দৃষ্টিভংগীৰে বা কোণৰ পৰা আমি যদিও চাইছোঁ, এইবিলাকক আমি যদিও তেনেকৈ বিশ্লেষণ কৰিছোঁ বা চাইছোঁ, কিন্তু সেই পাষ্ট হিষ্টৰিকেল ৰেফাৰেঞ্চ এটা নাজানিলে নতুন ছিষ্টেমটোক ছল্ভ কৰাটো অলপমান অসুবিধা। গতিকে এইখিনি হৈছে আমাৰ বেলেগ বেলেগ যিবিলাক এপ্ৰ'চ আমি চাইছোঁ। গতিকে তত্ত্ব
গুৰুত্ব বহুত সময়ত বহুতে ক'ব বিচাৰিছে যে সি হ্ৰাস পাইছে বা তাৰ আকৌ সম্পূৰ্ণৰূপে সি ডেড হৈ গ'ল নেকি, নাইকিয়া হৈ গ'ল নেকি। কিন্তু এই ধাৰণাটো আমি সম্পূৰ্ণৰূপে ক'ব নোৱাৰোঁ যে নাই, তত্ত্ব পুনৰ্জীৱিত কৰা হৈছে আৰু তত্ত্বৰ ৰেলিভেঞ্চ আমি অকণমান দেৰি আগতে চাইছিলোঁ যে এই তত্ত্ববিলাক এতিয়াও ৰেলিভেণ্ট হৈ আছে। আৰু পলিটিকেল থিয়ৰী পঢ়োঁতে আমাৰ যিবিলাক পৰম্পৰাগত দৃষ্টিভংগী, এই পৰম্পৰাগত দৃষ্টিভংগীৰ ভিতৰত আমি নৰ্মেটিভ, হিষ্টৰিকেল আৰু এম্পিৰিকেল এপ্ৰ'চৰ কথা আমি আজি আলোচনা কৰিলোঁ। আৰু এই এপ্ৰ'চবিলাকৰ মাধ্যমেৰে আমি ৰাজনৈতিক তত্ত্ব কি কেনেকৈ আহিল বা ৰাজনৈতিক তত্ত্বক আমি কেনেকৈ ৰিভাইভ কৰিছোঁ বা কেনেকৈ আমি এতিয়া ইয়াক চলাই আছোঁ, এই বিষয়ে আমি আজি আলোচনা কৰিছিলোঁ। গতিকে এই পলিটিকেল থিয়ৰী যেতিয়া আমি পঢ়িছিলোঁ আগৰ ক্লাছত, তেতিয়া আমি কি পাইছোঁ যে ইয়াত আমাৰ বেলেগ বেলেগ ধৰণৰ তত্ত্ব আছে, বেলেগ বেলেগ ধৰণৰ থিয়ৰিজ আছে। এই থিয়ৰিজবিলাকে ৰাজনৈতিক, আমি পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট, গতিকে পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট হিচাপে আমি এখন সমাজ এখনত আমি এৰিষ্টটলে যেনেকৈ কৈছিলে যে আমি সামাজিক প্ৰাণী, ঠিক তেনেকৈ আমি ৰাজনৈতিক প্ৰাণী আৰু সমাজত থাকিবৰ কাৰণে আমাক কিছুমান নিয়ম কানুন লাগিব। আৰু এই নিয়ম কানুনবিলাক আমি কিছুমান তত্ত্বৰ মাজতহে পাম। গতিকে আইনগতভাৱে বা পলিটিকেল থিয়ৰিষ্টসকলে আমাৰ আগত কিছুমান তত্ত্ব দাঙি ধৰিছে আৰু এই তত্ত্ববিলাকৰ মাধ্যমেৰে আমি কি কৰিছোঁ, এখন সুস্থ সবল সমাজ আমি গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে এপ্ৰ'চবিলাক তত্ত্ব এটা নহ'লে এখন সমাজত চলাটো অসুবিধা। কাৰণ এখন সমাজত বিভিন্ন ধৰণৰ ব্যক্তি থাকে আৰু এই ব্যক্তিসকলৰ বিভিন্ন ধৰণৰ ধাৰণা থাকে। গতিকে এটা তত্ত্বই এখন সমাজক সুচাৰুৰূপে আগুৱাই নিবলৈ সুবিধা পায়। থেংক ইউ।